গুড মৰ্ণিং ফ্ৰেণ্ডছ, সকলোকে মোৰ ইউটিউব চেনেল অনি কলিতালৈ স্বাগতম জনাইছোঁ। আজি আমি আকৌ পথাৰত যাম। এয়া আলু ৰুবলৈ যাম আজি। আহিলোঁ আমি পথাৰলৈ। ধুনীয়া নদীটো দেখাই দিলোঁ এবাৰ আপোনালোকক। ভাল লাগে পৰিৱেশটো, মোৰ ভাল লাগে, সেইকাৰণে আপোনালোককো দেখাবলৈ চেষ্টা কৰোঁ। এয়া আমি আহি পালোঁ পথাৰ, আৰু তেওঁক মই মোনাখন দাঙিবলৈ দিছোঁ কাৰণ মই নোৱাৰোঁ, ওজন আছে। এয়া নতুনকৈ পুলিত পানী দিবলৈ আনিছে আৰু খুৰাক দেখাই আছে, আৰু অকলে অকলে মই এয়া ভিডিঅ' বনাই আছোঁ। কি ৰুবা আজি? ক'ত পানী দিবা? ক'ত পানী দিবা? বেচেৰা কষ্ট হৈ আছে, সদায় সদায় পানী দিব আহি থাকিব লগা হৈছে। যিহেতু বেঙেনা পুলি, ওলকবি এনেকুৱা ধৰণৰ পুলিবিলাকত পানী দি থাকিব লাগে, গতিকে সদায় আহি থাকিব লগা হৈছে। মই বাৰু সদায় নাহোঁ, যিদিনা আহোঁ আপোনালোকক দেখাব চেষ্টা কৰোঁ। এয়া ওলকবি, দেউতাই কালি ৰুই থৈ গৈছে ওলকবিবোৰ, আৰু আজি তেওঁ আৰু মই পানী দিব আহিছোঁ। আৰু আলু ৰুব, মই বাৰু নোৰোঁ, দেউতাহঁতে আৰু মোৰ হাজবেণ্ডে ৰুব। মই লগত আহিছোঁ, আহি ভাল লাগে পথাৰত, সেইকাৰণে আহিছোঁ। আজি বাৰু মই শাক নহয়, আজি মই ধনিয়া আনিবহে আহিছোঁ। এয়া তেওঁ পানী দি আছে লাওৰ পুলি আৰু বেঙেনা পুলিত, আৰু তেওঁক মই কৈছোঁ যে তোমাক মই সদায় সদায় ভিডিঅ' কৰি থাকোঁ পানী দিয়াৰ টাইমত, ময়ো আজি দি লওঁ, দুটামানত তুমি ভিডিঅ' কৰা। দুটামান পুলিত পানী দি কিনে তেওঁক মই কৈছোঁ যে মোৰ হৈ গ'ল, মই আৰু পানী নিদিওঁ, মোৰ ভিডিঅ' বনোৱা হৈ গ'ল যিহেতু। এয়া তেওঁ মোক মোবাইলটো গতাই থৈ খুৰাৰ লগত ট্ৰেক্টৰ চলাব গ'ল। ট্ৰেক্টৰ বাৰু আগৰ পৰা খুৰাৰ লগত চলাই আছে, কিন্তু লাষ্টৰ পিনে মই অকণমান ৰাখি থৈ দিলোঁ আপোনালোকক দেখাবৰ কাৰণে। এয়া গোটেইখিনি মাটি চহাই দিলে, আৰু ইয়াতে খুৰাই খেতি লগাব, গতিকে তেওঁক মই সুধিছিলোঁ যে গোটেইখিনি মাটিত তুমি অকলে ট্ৰেক্টৰ চলাব পাৰিবা? তেনেকৈ মই সুধি আছিলোঁ। আৰু এয়া চহ কৰা মাটিখিনিত খুৰাই সাৰ চিটাই আছে, তাত খেতি কৰিব। তাৰ পৰা আহি এতিয়া দেউতাক হেল্প কৰাত ব্যস্ত হৈ গ'ল। দেউতাই যিহেতু অকলে অকলে আলু ৰুই আছিলে, তেওঁ আলুবোৰ দি গৈ আছিলে, কিন্তু মই জনা নাছিলোঁ। এনেকৈ তেওঁ আলুবোৰ দি গৈ আছে, আৰু দেউতাই ৰুই গৈ আছে। গোটেইবোৰ লাইনতে তেওঁ দি গৈ যাই আছে। আৰু এয়া তেওঁ অফিচৰ কাম, পথাৰত যদিও আহে অফিচৰ কামো কৰিব লগা হয়, অফিচৰ কামো মাজে মাজে কৰে, আকৌ কামত লাগি যায়। এতিয়া আমি পথাৰৰ পৰা ওলালোঁ, এতিয়া ঘৰত যাম। আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব।